মই বন্ধ কৰিব গাড়ী নিব আছে যদি আপোনালোকে নিব ৰাস্তাত নিব এতিয়া আৰু ওখানি ক'লে যে কি অকমান খান্দিব এতিয়াতো ইফালে সোমাই গ'ল থানাৰ পৰা মানুহ আহিছে গাড়ীখন লদে আছে আৰু পাইছে ইয়াত গাড়ীখিনি যে আপোনালোকে আলোচনা কৰক থানাৰ পৰা লৈ আহিব আলোচনা কৰি কিনে কি তাহাঁতি নতুনবাৰীৰ মাটি অবৈধ খনন চলি আছিলে এই অবৈধ খননত আমি যিবিলাক মানে গাড়ী আৰু ডাম্পাৰ আছিলে এইখিনি আমি প্ৰশাসনৰ যোগেদি আজি জব্দ কৰা হৈছে আৰু প্ৰশাসনে আহি ইতিমধ্যে গাড়ীবিলাক জব্দ কৰিলে আৰু জব্দ কৰি আমি যি মাটি খনন কাৰ্যসূচী আমি বন্ধ কৰিলোঁ আৰু আমি সকীয়াই দিছোঁ ইয়াৰ দ্বাৰাই যিসকল মাটি খনন কাৰ্যত যিসকল ব্যক্তিয়ে জড়িত আছে সেইসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত তেওঁলোকে যাতে মাটি খনন কাৰ্যসূচীত বিৰত থাকে অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিকে আজি যি আমি নম্ৰতাৰে আৰু আইনৰ ব্যৱস্থাত যি আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ কিন্তু অনাগত দিনত আমি আইনৰ প্ৰশাসনত জড়িত নহ'লেও আমি কিন্তু ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক কমিটি হৈ আজি জিলা প্ৰশাসন ৰাজ্য চক্ৰ বিষয়া তথা মৰাণ বন বিষয়ালৈ বাৰম্বাৰে অৱগত কৰা স্বত্তেও আজি একাংশ একো আমাৰ ৰিছপেক্ট নিদিয়াকৈ যধে মধে য'ত ত'ত মানে খনন কৰি মাটি কাৰ্য চলাই আছে আৰু মোৰ বিশেষ ক'বলগীয়া হ'ল এইখন আলি সেইখন আলি আমাৰ মেইন আলি এইখন গাঁৱত 5খনমান গাঁও আছে 5খন গাঁৱৰ পাছত 2-3খনমান লাইনৰ মানুহ এইটোৱে মেইন ৰাস্তা অহা যোৱা কৰে কিন্তু আজিলৈকে একাংশই ইমান গাড়ী চলাই অকল গাড়ী চলোৱা সময়তহে সিহঁতি ব্যৱহাৰ কৰিবলৈ আহে ৰাস্তাখন আৰু যেতিয়া বাৰিষা ছিজনত মানে কোনোবা এটা হুলকি মাৰিব নাহে ৰাস্তাটোৰ পৰিণতি কি হৈছে আমাৰ ল'ৰা ছোৱালী যদি যায় স্কুলত একজাক বৰষুণ আহি গ'লে ভাল এটা চোলা পিন্ধি যাবলৈ হ'লে নেক্সট দিনাখন সেই চোলাখন পিন্ধি যাব পৰা নাযায় তো গতিকে মই বাৰম্বাৰে আমাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চক্ৰ বিষয়াক আৰু আমাৰ বন বিষয়াক যদি বিহিত ব্যৱস্থা নলয় আগন্তক আমি ইয়াতকৈ ভয়ানক জংলী আন্দোলন গঢ়ি তুলিম যদি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ